মই সৰুৰ পৰাই আৰু ৯৬ চনৰ পৰা মই যেতিয়াই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁ এই নাগশংকৰ বাবাৰ আশীৰ্বাদ লৈ যাওঁ। আজিও অক্টোবৰৰ কাৰণে এই নাগশংকৰ বাবাৰ আশীৰ্বাদ লৈছোঁ আৰু ইয়াত মোক যি পূজা অৰ্চনা কৰিছোঁ সুন্দৰকৈ আশীৰ্বাদ দিছে। এই আশীৰ্বাদে মোক আত্মবিশ্বাস বঢ়াইছে, সাহস প্ৰেৰণা বঢ়াইছে। গতিকে মই এটাই প্ৰাৰ্থনা জনাইছোঁ যে জনসাধাৰণক সেৱা কৰাৰ উদ্দেশ্যে মই যিহেতু ৰাজনীতি কৰিছোঁ, গতিকে জনসাধাৰণক সন্তুষ্ট কৰিব পৰাকৈ মোক শক্তি দিয়া। এইবাৰ পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তোমাৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু নদুৱাৰবাসী ৰাইজে যি বিপুল ভোটত জয় কৰিবৰ কাৰণে দলৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰিছে, কাম কৰিছে, তেওঁলোকৰ আশা যেন বাস্তৱত ৰূপায়িত হয় তাৰ কাৰণে শুভদৃষ্টি দিয়া, সকলো অপায় মংগল দূৰ কৰি, বিপদ বিঘিনি দূৰ কৰি আমি যাতে শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰি এই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰোঁ, তাৰ কাৰণে এই নাগশংকৰ বাবাৰ আশীৰ্বাদ বিচাৰি আজি মই সেৱা লৈ আশীৰ্বাদ লৈ ইয়াৰ পৰাই মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আগবাঢ়িছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।